নমস্কাৰ। যোৱা পঞ্চায়ত নিৰ্বাচনত যিমানবিলাক কংগ্ৰেছ কৰ্মী আৰু শুভাকাংক্ষীয়ে দলৰ স্বাৰ্থত যি কষ্ট কৰিলে তেখেতসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ময়ো গৌৰৱান্বিত। বিজেপি যি ধৰণৰ ভয় ভাবুকি প্ৰলোভন দিছিল সেই সকলোবিলাক বাদ দি যি কষ্ট কৰিলে তেখেতসকল ধন্যবাদৰ পাত্ৰ। কংগ্ৰেছৰ বেয়া দিনত কৰ্মীসকলে ভয় ভাবুকি প্ৰলোভনক কেয়াৰ নকৰি কংগ্ৰেছৰ স্বাৰ্থত কাম কৰি কংগ্ৰেছৰ বাৰ্তা ঘৰে ঘৰে পঠিয়ালে। হাৰিলোঁ বুলি হতাশ নহৈ ২৬ৰ বাবে দুগুণ উৎসাহেৰে লাগি থাকক, কাৰণ ২৬ত কংগ্ৰেছৰ চৰকাৰ আনিবই লাগিব। কংগ্ৰেছ চৰকাৰৰ দিনত আমিও বিজেপিতকৈ ভাল ৰিজাল্ট কৰিছিলোঁ। ৰাইজে সকলো কথা জানে। বিজেপিৰ প্ৰলোভন ভয় ভাবুকি ভিত্তি প্ৰদৰ্শন, যেনে ১০,০০০ টকা কাটি দিম, চাউল কাটি দিম, অৰুণোদয় কাটি দিম, ৰাজহুৱাকৈ কৈছিল। কাৰণ ৰাইজে ভালকে জানে যে এইবাৰ ভোট দিলে বিজেপি চৰকাৰৰ পৰিৱৰ্তন নহয়। ৫ বছৰত ৫,০০০ টকা দি ৫ লাখ টকা তেখেতসকলে আমাৰ পৰা লৈ আছে। চাউলৰ নামত, দাইলৰ নামত, কেৰাচিন তেলৰ নামত, স্মাৰ্ট মিটাৰৰ নামত চৰকাৰে টকাবিলাক লৈ আছে। এই কথা ৰাইজে জানে। বিজেপিয়ে কংগ্ৰেছৰ ভয়ত ডিলিমিটেশ্যন কৰিলে, ইখন সিখন কৰিলে, কোনোবা ৱাৰ্ড সৰু কৰিলে, কোনোবা ৱাৰ্ড ডাঙৰ কৰিলে, ক'ৰবাত ২জন ক'ৰবাত ৩জন ৱাৰ্ড মেম্বাৰ তেখেতসকলে উঠালে। যি সময়ত কংগ্ৰেছ দলৰ এটা পোষ্টাৰ দিয়াৰ সামৰ্থ্য নাছিল, সেই সময়ত আপোনালোকে কষ্ট কৰি ক'ৰবাত ৫টা, ক'ৰবাত 10টা, ক'ৰবাত 20টা, ক'ৰবাত 50টা ভোটত হাৰিছে। বিজেপিয়ে এইবাৰ ইমানেই ভয় খাইছিল যে দলীয় প্ৰতীক ৱাৰ্ড মেম্বাৰসকলক খেলিব নিদিলে প্ৰতীকত। ২৬ত কংগ্ৰেছক নোৱাৰে, কাৰণ মানুহ জ্বলি পুৰি আছে, বহুত কষ্ট পাই আছে। শেষত আপোনালোক সকলোকে পুনৰ ধন্যবাদ জনাই ক'বলগীয়াখিনি সামৰিছোঁ। কংগ্ৰেছ জিন্দাবাদ। ৰাজু চাহু, উপসভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি। ধন্যবাদ।